ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ সুখবৰ। 2 মাহৰ অপেক্ষাৰ অন্ত, পুনৰ আৰম্ভ হ'ব অৰুণোদয়। আগষ্ট মাহৰ পৰা একাউণ্টত সোমাব আঁচনিৰ ধন। বাজেটত নিশ্চিত কৰা হ'ল প্ৰয়োজনীয় পুঁজি। লাখ লাখ পৰিয়ালক সকাহ দিব চৰকাৰৰ এই বিশেষ সিদ্ধান্তই। দীৰ্ঘ 2 মাহ ধৰি অৰুণোদয় আঁচনিৰ ধন লাভ নকৰা হিতাধিকাৰীসকলৰ বাবে আহিল এক ডাঙৰ স্বস্তিৰ খবৰ। ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিয়ে যে অৰুণোদয় আঁচনি বন্ধ হোৱা নাই, বৰঞ্চ প্ৰশাসনিক প্ৰক্ৰিয়াৰ বাবে সাময়িকভাৱে ধন বিতৰণ স্থগিত আছিল। বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। এতিয়া 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত আঁচনিখনৰ বাবে প্ৰয়োজনীয় ধন আবণ্টন কৰাৰ পাছত আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব ধন বিতৰণ। অৰুণোদয় হৈছে ৰাজ্য চৰকাৰৰ অন্যতম বৃহৎ জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ জৰিয়তে অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালসকলক প্ৰতিমাহে আৰ্থিক সহায় আগবঢ়োৱা হয়, যাতে তেওঁলোকে নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় আৰু সংসাৰৰ মৌলিক ব্যয় বহন কৰাত কিছু সকাহ লাভ কৰে। বাজেট উপস্থাপনৰ সময়ত চৰকাৰে স্পষ্টকৈ উল্লেখ কৰে যে আঁচনিখন পূৰ্বৰ দৰেই অব্যাহত থাকিব। ফলত আগষ্ট মাহৰ পৰা পুনৰ লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। এই ঘোষণাই 2 মাহ ধৰি অপেক্ষাত থকা হিতাধিকাৰীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, ৰিপাব্লিকেনি।